যিমান কষ্ট পাইছোঁ মায়ে ক'ৰবাত মোক এৰি পেলাই সিমানেই কষ্ট পাইছে চাগে। গতিকে মই আজি তাকে ৰাধাক দেখি ভাবিছোঁ যে দেউতাক যদি থিয়েটাৰত যায়, ৰাধাই সেইখন ঘৰত মাকক নেদেখাকৈ কেনেকৈ থাকিব। মোৰ ক'বলৈ গ'লেতো মোৰ প্ৰথম চিনেমাখনেই পূৰবী শৰ্মা তেখেতৰ লগত বেবী বা সেইখন চিনেমাৰ হিৰ'ইন আছিল। মই ভনীয়েক হৈছিলোঁ আৰু আমাৰ প্ৰয়াত বিজুদা তপন দা হিৰো আছিল, বিজুদা হিৰো আছিল। প্ৰথম চিনেমাৰ মুখখন মই যেতিয়া দেখিছোঁ, প্ৰথম চিনেমাত ছেটত ভৰি দিওঁতে মই বেবীবাকেই প্ৰথম দেখিছোঁ আৰু তেতিয়াই মই ভাবিছোঁ যে ইমান ধুনীয়া ছোৱালী, ইমান এক্ট্ৰেছ হ'লে ইমান ধুনীয়া হ'ব লাগে। তাৰপিছত বেবীবাৰ লগত বহুত চিনেমা কৰিলোঁ আমি। অহিৰ ভৈৰৱ বুলি এখন চিনেমা কৰিলোঁ, শিৱপ্ৰসাদ ঠাকুৰৰ শেষ চিনেমা, তাত মোৰ তেওঁ মা হৈছিল। আৰু এনেকৈ বহুত চিনেমা আমি একেলগে কৰিলোঁ। কৰাৰ পিছত কিন্তু বেবীবা ঘপককৈ গুচি যাব বুলি মই ভবা নাছিলোঁ। কিন্তু সদায় এটা কথা মই মন কৰিছিলোঁ যে তেওঁ খুব ৰেষ্টলেছ হৈ থাকে, তেওঁ অনবৰতে কিবা চিন্তা কৰি থাকে আৰু মানে এইটো চিন্তা কৰে সেইটো চিন্তা কৰে। গতিকে মই ভাবোঁ যে সেইটো এটা কাৰণ যাৰ কাৰণে তেওঁৰ মেবি কাৰ্ডিক এৰেষ্ট হ'ল বা কিবা এটা। কিন্তু আমাৰ অসমীয়া চিনেমা জগতখনৰ কাৰণে এইটো এটা যিমান ডাঙৰ ক্ষতি মানে ভাবিব নোৱাৰা। মানে আমি যেতিয়া খবৰটো পাইছোঁ এনেকুৱা লাগিছে যে মেবি মিছাকৈ আমি ক'ৰবাত খবৰ এটা ওলাইছে নেকি, ভুৱা খবৰ এটা। গতিকে মই হস্পিটেললৈ গ'লোঁ। হস্পিটেলত মানে গোটেই বিশ্বাসটো হোৱা নাই আৰু চবতছে দুখ লাগিছে যে অকণমানি মাইনাজনী, তাই যিটো বেবীবাই তাইক লৈ পেলাই ৰাধাক লৈ যিটো মানে হেৰি হৈ থাকে, আজি ৰাধাক এৰি থৈ যোৱা মাক এগৰাকীৰ কিমান কষ্ট হ'ব। কাৰণ মই নিজেও মোৰ মাক হেৰুৱাওঁতে মই এইটো ভাবিছোঁ যে মই যিমান কষ্ট পাইছোঁ মায়ে ক'ৰবাত মোক এৰি পেলাই সিমানেই কষ্ট পাইছে চাগে। গতিকে মই আজি তাকে ৰাধাক দেখি ভাবিছোঁ যে দেউতাক যদি থিয়েটাৰত যায়, ৰাধাই সেইখন ঘৰত মাকক নেদেখাকৈ কেনেকৈ থাকিব। আৰু আমাৰ কাৰণে মই আজি মোৰ যিসকল মোৰ কণ্টেম্পৰেৰী এক্ট্ৰেছেছ, তেওঁলোকৰ লগত মোৰ বন্ধুত্ব অলপ কমেই। মোৰ বেছি বন্ধুত্ব বেবীবাহঁতৰ লগত, পূৰবী শৰ্মা বাইদেউৰ লগত বা মৃদুলা বৰুৱা বাইদেউৰ লগত, বিদ্যা ৰাও বাইদেউৰ লগত, মঞ্জুলা বৰুৱা বাইদেউৰ লগত, তেওঁলোকৰ লগত, সেই চামটোৰ লগত মোৰ খুব বেছি আত্মীয়তা আছিল। আৰু আমি কওঁ যে আমি ছোৱালীকেইজনী ফুৰিবলৈ যাম দেই সদায়, আৰু মই লৈও গৈছিলোঁ তেনেকৈ। আমি একেলগে ফুৰিবলৈ গৈছিলোঁ। কিমান প্লেন আছিল। মই এই কিবা এটা কাৰণত যেতিয়া ভাবিছিলোঁ সেই ৰোলটো বিদ্যা ৰাৱে কৰিব, তাৰপিছত মৃদুলা বৰুৱাৰ কথা ভাবিলোঁ, তাৰপিছত পূৰবী শৰ্মাৰ কথাও ভাবি আছোঁ। মই একেখন চিনেমাতে তিনিগৰাকী কিমান ভাল লাগিব। কিন্তু বাৰে বাৰে এটাৰ পিছত এটা তেনেকুৱা হৈ থকাটো সঁচাকৈ দুখ লাগে। আৰু আমাৰ স্পেচিয়েলি আমাৰ যিসকল একেবাৰে মানে মই কওঁ যে গুৰি ধৰোঁতা বুলি ক'ব পাৰি, যদিও বয়সত বেবীবা ইমান ডাঙৰ নহয়, তেওঁ এইটো যাবলগীয়া বয়সেই নহয়, কিন্তু এওঁলোক আমাৰ গুৰি ধৰোঁতা। আৰু চিনেমাৰ সঁচা অসমীয়া চিনেমাৰ যিটো প্ৰতিচ্ছবি, সেইখন প্ৰতিচ্ছবি এই পূৰবী শৰ্মা, বিদ্যা ৰাও, মৃদুলা বৰুৱা, পূৰ্ণিমা শইকীয়াহঁত, মঞ্জুলা বৰুৱাহঁত, মানে মই ভাবোঁ সকলো, মই জাষ্ট এক্ট্ৰেছেছ সকলৰ নামটো লৈছোঁ, কিন্তু মই ভাবোঁ যিসকল অভিনেতা অভিনেত্ৰী এই সময়ৰ, তেওঁলোকৰ সমান আমি কেতিয়াও হ'ব নোৱাৰোঁ। তেওঁলোকে যিখিনি কৰি থৈ গৈছে বা তেওঁলোকৰ যি ধৰণৰ অভিনয়, যিটো ধৰণৰ হেঁপাহ, শ্ৰদ্ধা, ভক্তি, মই ভাবোঁ যে সেইটো মানে আমি সেইটো চুবই নোৱাৰোঁ। আৰু বেবীবা আজি গুচি যোৱাই এটা ডাঙৰ শূন্যতা। কাৰণ এই যিখিনি কাম আজি পূৰবী শৰ্মাই কৰিব পাৰিলেহেঁতেন চিনেমা, সেইখিনি কাম কিন্তু বেলেগ কোনোৱে নোৱাৰে। সেই ৰোলটোত পূৰবী শৰ্মা আহি যোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ এটা ইমেজ এটা তেওঁ ক্ৰিয়েট কৰে। গতিকে তেওঁক হেৰুৱাটো মই ভাবোঁ যে ইট ইজ আননাৰ্ভিং এণ্ড ইট ইজ ভেৰি আনজাষ্ট। ভগৱানে কি ভাবি লৈ গুচি গ'ল আই ডোণ্ট ন'। যদি আমি সুধিব পৰাহেঁতেন সুধিলোহেঁতেন। কাৰণ ঘৰত অকণমানি এজনী সৰু মাইনা এজনী আছে, তাই অকণমান ডাঙৰ হৈছেহে। আৰু মোৰ কাৰণে বেবীবা মোৰ লগৰ ছোৱালীৰ নিচিনা। মই নাম কাঢ়ি মাতিছিলোঁ, বেবী বেবী বুলি মাতিছিলোঁ, কাৰণ বেবীবাক মোৰ নিজতকৈও সৰু যেন লাগে সদায়। কাৰণ ইমান চটফটাই থাকে। মানে শ্বুটিঙৰ সময়ত যেনেকৈ দেখিছিলোঁ, আজি 1990ত পূৰবী শৰ্মাক অভিমান চিনেমাখনত আমি প্ৰথম লগ পাইছিলোঁ, মই আৰু পূৰবী শৰ্মা, তপন দা, বিজু দা, আমি চেতনা বাইদেউ, আমি গোটেইবিলাক একেলগে সেইখন চিনেমাত প্ৰথম মই লগ পাইছিলোঁ। আৰু তেতিয়া মই চাইছিলোঁ, মই কৈছোঁ ইমান ধুনীয়া ছোৱালীজনী, এক্ট্ৰেছ হ'লে তাৰমানে এনেকুৱা হ'ব লাগে। গতিকে ডাঙৰ শূন্যতা। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে
বেইবাক নিজৰ যিসকল মৰমৰ তেওঁলোকৰ লগত যেন স্বৰ্গত ভগৱানে স্থান দিয়ে